নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 16 শাওন 2 আগষ্ট দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশি নানা দিশত হতাশা। মেষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক অৱসাদৰ সৃষ্টি হ'ব পাৰে। গতিকে কৰ্মক্ষেত্ৰত যাওঁতে আপোনালোকে নিজৰ মনটো উৎফুল্লিত কৰিহে আগবাঢ়িব। বৃষ ৰাশি। বৃষ ৰাশিৰ অপত্যহানি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ সন্তানৰ বিশেষ যত্ন ল'ব। আজিৰ দিনটোত আপোনালোকৰ সন্তানৰ যিকোনো ধৰণৰ ক্ষয় ক্ষতি হোৱাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ ঋণ আদায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি ক'ৰবাত ধন পাবলগীয়া আছে তেতিয়াহ'লে আজিৰ দিনটোত সেই ঋণ আদায় হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যয় বৃদ্ধি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা ব্যয় বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ অৰ্থ ক্ষতি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো কাৰণতে অনাহকত অৰ্থ ক্ষতিৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ দ্ৰব্যাদি লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ সৰু সুৰা বস্তু লাভ কৰাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ বিদ্যাত বাধা। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গৃহ অশান্তি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ঘৰুৱা সমস্যাৰ ক্ষেত্ৰত ভুগিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ বন্ধু বিবাদ। ধনু ৰাশি জাতক জাতিকাসকলৰ পুৰণি বন্ধুৰ লগত আজিৰ দিনটোত বিবাদ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ বন্ধুৰ লগত সাৱধানেৰে চলিব। মকৰ ৰাশি। মকৰ ৰাশিৰ উদ্যোগত লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি উদ্যোগৰ লগত জড়িত হৈ আছে বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে তেওঁলোকে আজিৰ দিনটোত লাভৰ মুখামুখি হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আঘাত প্ৰাপ্তি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ আঘাত প্ৰাপ্তি হোৱাৰ যোগে দেখা দিছে। এইবাৰ হৈছে শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ বিত্ত লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ধন অথবা টকা পইচা লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।